সৰুৰ পৰা ডাঙৰ হ'লো কিন্তু এটা বস্তু কেতিয়াও সলনি নহয়। বিকাশ বিকাশ আৰু বিকাশ অনলি ডেভেলপমেণ্ট ডেভেলপমেণ্ট এণ্ড ডেভেলপমেণ্ট আজি মই গৌৰৱ অনুভৱ কৰোঁ। এবাৰ ভাবকচোন হয়নে নহয় আপোনালোকে? ঠিক আছে, আপোনালোকৰ ঘৰ গুৱাহাটীত যদি নহয় তেতিয়াও আপোনালোকে অনুভৱ নিশ্চয় কৰিব পাৰিব। কাৰণ গুৱাহাটীত ঘৰ নহ'লেও গুৱাহাটী এখন অসমৰ এনেকুৱা চহৰ যিখন চহৰত সকলোৱে মানে কিবা নহয় কিবা কামত আহে আৰু স্পেচিয়েলি কাম বিচাৰি। বিশ্বাস কৰক, আমিও যদি এটা কাম কৰিব লাগে, আজি এটা যদি কাম বিচাৰি যাব লাগে, তেতিয়াহ'লে আমি গুৱাহাটীত যাম। গতিকে গুৱাহাটী এখন মানে এটা সংস্থাপনৰ ভাণ্ডাৰ বুলি ক'ব লাগিব। গুৱাহাটীখনত বহুত কাম আছে, বহুতে কাম কৰি আছে, গুৱাহাটীখনৰ পৰা বহুতৰে পৰিয়াল চলি আছে। কিন্তু সেই গুৱাহাটীখনত সৰুৰ পৰা ডাঙৰ হৈ গ'লো হা, আমি বহুত সৰুৰ পৰা যেতিয়াৰ পৰা জানা হৈছোঁ তেতিয়াৰ পৰা দেখিছোঁ। এতিয়া মোৰ 24 বছৰ বয়স হ'ব হ'ল, কিন্তু এতিয়ালৈকে এটা বস্তু সলনি হোৱা নেদেখিলোঁ, বানপানী। নাজানো কিয়, মানে অকণমান বৰষুণ, মানে বৰষুণ বুলি ক'বই নোৱাৰি। বেঙে মুতা বুলি যে কয়, বেঙে মুতা, বেং মানে আপোনালোকে বুজি পাইছেনে? ভেকুলী, আমি আমাৰ গাঁৱলীয়া ভাষাত বেং বুলি কওঁ। মানে বেঙে মুতাৰ নিচিনা অকণমান কিবা বৰষুণ পৰিলে মানে বেঙে মুতিলেই গুৱাহাটীত মানে বানপানী, চাৰিওফালে বানপানী। আৰু এনেকুৱা বানপানী মানে নাও চলাব লাগে হা, গুৱাহাটীত নাও। কিন্তু বহুত চৰকাৰ সলনি হ'ল, কিবা হ'ল, কোনোবা মন্ত্ৰী, কোনোবা বিধায়ক হ'ল, কোনোবা ডাঙৰ মানুহ হ'ল, কোনোবা সৰু মানুহ হ'ল, কিন্তু কোনেও গুৱাহাটীৰ এই বানৰ সমস্যাটো ঠিক কৰিব নোৱাৰিলে। মানে কেনেকুৱা দুখ লগা কথা আপোনালোকে ভাবকচোন। গুৱাহাটী চহৰ এখন মানে কি ডেভেলপ চহৰ, তাতে বানপানী। আৰু গুৱাহাটীখন চিমলা, ছুইজাৰলেণ্ড, শ্বিলং নালাগে দিয়ক, এইবিলাক পিছত বনাব। চিমলা, ছুইজাৰলেণ্ড, শ্বিলং পিছত বনাব। আৰু এনেও না, আমিনো ক'তনো চিমলা, ছুইজাৰলেণ্ড, শ্বিলঙত যাওঁ? আমাৰ জীৱনটো অসমত শেষে হৈ যায়। কেতিয়াও আমাৰ নিচিনা যিবিলাক গৰীব পৰিয়াল আছে, আমিনো কোনদিনানো চিমলা, শ্বিলং ফুৰিব যাম বুলি আমাৰ মনত এনেকুৱা ডাঙৰ ডাঙৰ সপোনো নাহে। নালাগে এইবিলাক বনাব, খালি বানমুক্ত গুৱাহাটী এখন বিচাৰোঁ। মানুহৰ ঘৰৰ ভিতৰত পানী সোমাই যায় গুৱাহাটীত, কেনেকৈ কৰিব নাজানো, কিন্তু বানমুক্ত এখন গুৱাহাটী লাগে। লাগে ভাই, সঁচাকৈ লাগে। আপোনালোকে কওক না, ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰক, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক টেগ কৰক, মেনশ্যন কৰক, যি কৰক, যেনেকৈ নহওক কৰক, ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিয়ক, যাতে হেমন্ত মামাও গম পায় যে ভাই সঁচাকৈ অসুবিধা হয়। মোৰ ঘৰ গুৱাহাটীত নহয়, কিন্তু মই কাম কৰিবতো তাকে যাওঁ না ভাই। সংস্থাপন, মই ক'লো না, কিমান মানুহৰ সংস্থাপন গুৱাহাটীৰ পৰা চলি আছে। বানমুক্ত কৰি দিয়ক না মামা, প্লিজ। অকণমান ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু টেগ কৰক অসম চৰকাৰক, মামাক টেগ কৰক, হেমন্ত মামাক, যাতে এই বিপদটোৰ পৰা হাত সাৰিব পাৰে। গোটেই গুৱাহাটীৰ মানুহৰ বেলেগ প্ৰব্লেম নাই, এটাই টেনশ্যন, বানপানী। ইয়াৰ ৰাম, ঠিক আছে বানপানী আছে, এইগিলাও পানী, আমাৰ এই পথাৰত পানী, এইগিলা চব পানী, চব পুতে পানী, কিন্তু গুৱাহাটীত একচেপ্টেবল নহয়। দিয়ক অকণমান ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আপিল কৰক সকলোৱে এই প্ৰব্লেমটোৰ পৰা যাতে চৰকাৰে সোনকালে আমাক হাত খাৰায়। ধন্যবাদ। জয় অসম, জয় জুবিন দা।